নমস্কাৰ। আমাৰ নাইট কুইন নাৰ্চাৰীত থকা এজোপা ইনডোৰ আৰু আউটডোৰ দুয়োটা জেগাতে ৰুব পৰা এজোপা প্লান্ট হৈছে এৰিকা পাম। এইজোপা নিশ্চয় সকলোৱে চিনি পায়, সকলোৱে ঘৰত নিশ্চয় আছে। প্ৰায় সংখ্যক লোকৰ ঘৰতে এৰিকা পামজোপা দেখিবলৈ পোৱা যায়। এই এৰিকা পামজোপাই আমাৰ ঘৰত থকা পেট্ৰলিয়াম প্ৰডাক্ট, ৰং, কাঠৰ আচবাব ইত্যাদিৰ পৰা বিভিন্ন ক্ষতিকাৰক গেছ নিৰ্গত হয়। সেই গেছসমূহক এই এৰিকা পামে ৰোধ কৰি আমাক শুদ্ধ বায়ু প্ৰদান কৰে। আমাৰ ঘৰত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ ৰঙৰ পৰা এচিটন গেছৰ সৃষ্টি হয়। সেই এচিটন গেছকো এই এৰিকা পামে ৰোধ কৰে। লগতে আছে জাইলিন গেছ। সেই জাইলিন গেছ আমাৰ বন্ধ কোঠালিত সৃষ্টি হয়। সেই বন্ধ কোঠালিত আমি যদি এৰিকা পাম ৰোপণ কৰোঁ, তেতিয়াহ'লে সেই বন্ধ কোঠালিৰ পৰা কিন্তু জাইলিন গেছ উৎপন্ন হোৱাত বাধা প্ৰদান কৰে। লগতে আছে তুলন গেছ। সেই তুলন গেছেও কিন্তু আমাৰ স্নায়ুবিক তন্ত্ৰ বহুত দুৰ্বল কৰি তোলে। লগতে শিশুসকলৰ বিস্তৰ ক্ষতিসাধন কৰে। সেই ঠাইতো যদি আমি সেইবাবে আমি যদি এৰিকা পাম যদি ৰোপণ কৰোঁ, তেতিয়াহ'লে আমাৰ বহুতো উপযোগী কাম হ'ব। যিহেতু গৰম বহুত, তাপমাত্ৰাও বহুত বাঢ়ি গৈছে, সেইবাবে আপোনালোকে পাৰিলে নিজৰ ঘৰৰ ভিতৰবিলাকত ইনডোৰ প্লান্ট ৰাখক। যেনে স্নেক প্লান্ট, এৰিকা পাম, পিচ লিলি এনেকুৱা ধৰণৰ প্লান্ট আপোনালোকে ৰাখক আৰু গৰমৰ পৰা অকণমান হ'লেও মুক্ত হৈ থাকক। যিহেতু গৰমত আমাৰ বহুত ধৰণৰ গেছ উৎপন্ন হয়, সেই গেছসমূহৰ পৰাও আপোনালোকে এনেকুৱা ধৰণৰ প্লান্টসমূহ লগাই হাত সাৰিব পাৰিব। নমস্কাৰ। আমাৰ নাইট কুইন নাৰ্চাৰীত থকা এজোপা ইনডোৰ আৰু আউটডোৰ দুয়োটা জেগাতে ৰুব পৰা এজোপা প্লান্ট হৈছে এৰিকা পাম। এইজোপা নিশ্চয় সকলোৱে চিনি পায়, সকলোৱে ঘৰত নিশ্চয় আছে। প্ৰায় সংখ্যক লোকৰ ঘৰতে এৰিকা পামজোপা দেখিবলৈ পোৱা যায়। এই এৰিকা পামজোপাই আমাৰ ঘৰত থকা পেট্ৰলিয়াম প্ৰডাক্ট, ৰং, কাঠৰ আচবাব ইত্যাদিৰ পৰা বিভিন্ন ক্ষতিকাৰক গেছ নিৰ্গত হয়। সেই গেছসমূহক এই এৰিকা পামে ৰোধ কৰি আমাক শুদ্ধ বায়ু প্ৰদান কৰে। আমাৰ ঘৰত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ ৰঙৰ পৰা এচিটন গেছৰ সৃষ্টি হয়। সেই এচিটন গেছকো এই এৰিকা পামে ৰোধ কৰে। লগতে আছে জাইলিন গেছ। সেই জাইলিন গেছ আমাৰ বন্ধ কোঠালিত সৃষ্টি হয়। সেই বন্ধ কোঠালিত আমি যদি এৰিকা পাম ৰোপণ কৰোঁ, তেতিয়াহ'লে সেই বন্ধ কোঠালিৰ পৰা কিন্তু জাইলিন গেছ উৎপন্ন হোৱাত বাধা প্ৰদান কৰে। লগতে আছে তুলন গেছ। সেই তুলন গেছেও কিন্তু আমাৰ স্নায়ুবিক তন্ত্ৰ বহুত দুৰ্বল কৰি তোলে। লগতে শিশুসকলৰ বিস্তৰ ক্ষতিসাধন কৰে। সেই ঠাইতো যদি আমি সেইবাবে আমি যদি এৰিকা পাম যদি ৰোপণ কৰোঁ, তেতিয়াহ'লে আমাৰ বহুতো উপযোগী কাম হ'ব। যিহেতু গৰম বহুত, তাপমাত্ৰাও বহুত বাঢ়ি গৈছে, সেইবাবে আপোনালোকে পাৰিলে নিজৰ ঘৰৰ ভিতৰবিলাকত ইনডোৰ প্লান্ট ৰাখক। যেনে স্নেক প্লান্ট, এৰিকা পাম, পিচ লিলি এনেকুৱা ধৰণৰ প্লান্ট আপোনালোকে ৰাখক আৰু গৰমৰ পৰা অকণমান হ'লেও মুক্ত হৈ থাকক। যিহেতু গৰমত আমাৰ বহুত ধৰণৰ গেছ উৎপন্ন হয়, সেই গেছসমূহৰ পৰাও আপোনালোকে এনেকুৱা ধৰণৰ প্লান্টসমূহ লগাই হাত সাৰিব পাৰিব।